লাগে না নাই? আজি নদী খহনীয়াত পৰা নদী ভগনীয়াত পৰা এজন সংখ্যালঘু মানুহে যদি নিজৰ ঘৰটো নদীত গুচি গ'ল, তাৰ অলপ দূৰতে অকণমান চৰকাৰী মাটিত ঘৰটো বনালে, লগে লগে চিঞৰ দিলে বাংলাদেশীয়ে মাটি দখল কৰিলে, বাংলাদেশীয়ে মাটি দখল কৰিলে, বাংলাদেশীয়ে মাটি দখল কৰিলে। হয়নে নহয়? আৰু তাৰ পাছত হিমন্ত বিশ্ব শৰ্মাই গৈ তেওঁৰ চৰকাৰে গৈ এফালৰ পৰা মুছলমান মানুহৰ ঘৰবিলাক ভাঙি দিলে। হয়নে নহয়? হাজাৰ হাজাৰ এনেকৈ মুছলমান মানুহক বেঘৰ কৰি দিছে এই হিমন্ত বিশ্ব শৰ্মাই। কৰিছেনে নাই? কৰিছেনে নাই? সব জাতিৰ মাজতে চুৰ আছে, সব জাতিৰ মাজতে ডকাইত আছে, সব জাতিৰ মাজতে বদমাছ আছে, কিন্তু পুলিচে যেতিয়া সংখ্যালঘু ল'ৰা এজনক ধৰি লৈ যায়, আব্বা আৰু আম্মাই টেনশ্যন খাই থাকে। ৰাতি 2টা বজাত খবৰ আহে যে পুলিচৰ হাতৰ পৰা ল'ৰাটো পলাব খুজিছিলে, পুলিচে পিছফালৰ পৰা গুলিয়াই দিলে। হয়নে নহয় কওক? হয়নে নহয়? আপোনালোকে নিজে কওক। হয়নে নহয় কওক? এখন দেশত সংবিধানৰ শপত কোৱা এখন চৰকাৰে এনেকে আইন কানুন ভৰিৰে মোহাৰি আদালতক অৱমাননা কৰি এনেকে এজন অভিযুক্তক গুলিয়াই মাৰিব পাৰে নেকি?